education. ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো লৈ আহিছোঁ নৱম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ হীৰেণ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত মোৰ দেশ কবিতাটিৰ প্ৰশ্নাৱলীৰ উত্তৰসমূহ। প্ৰথমে আছে অতি চমু উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে হীৰেণ ভট্টাচাৰ্যৰ জন্ম ক'ত হৈছিল? উত্তৰ হীৰেণ ভট্টাচাৰ্যৰ জন্ম যোৰহাটত হৈছিল। খ নম্বৰ প্ৰশ্নটোত দিছে হীৰেণ ভট্টাচাৰ্য সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা। উত্তৰ চিত্ৰবন আৰু মনন। গ নম্বৰ প্ৰশ্নটোত দিছে দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে? ইয়াৰ উত্তৰ হ'ব ঐশ্বৰ্য বিপুল সম্ভাৰ লুকাই আনিছে। ২ নম্বৰ প্ৰশ্নটোত দিছে মোৰ দেশ কবিতাটোৰ মূলভাৱ লিখা। উত্তৰ মোৰ দেশ কবিতাটোৰ মাজেৰে স্বদেশ প্ৰেমৰ নিভাঁজ ৰূপ জিলিকি উঠিছে। দেশৰ প্ৰতি কবিৰ অগাধ প্ৰেম আৰু শ্ৰদ্ধা থকাৰ কথা কবিতাটোৰ মাজেৰে ফুটি উঠিছে। কবিয়ে পোনপটীয়াকৈ নিজৰ দেশক শ্ৰেষ্ঠ বুলি কোৱা নাই যদিও আওপকীয়াকৈ ইয়াৰ প্ৰশংসা কৰিছে। পৃথিৱীৰ চৌদিশে অৰঙে দৰঙে ঘূৰি তেওঁ দেশসমূহৰ শ্ৰেষ্ঠতাৰ সন্ধান কৰিছে। নিজৰ দেশৰ মাটিৰ পৰা আৰম্ভ কৰা এই যাত্ৰা পথত কবিৰ বহু বন্ধু লগ হৈছে। এই বন্ধুসকলৰ সৈতে বিভিন্ন দেশলৈ কৰা যাত্ৰাত কবিয়ে বিভিন্ন ধৰণৰ অভিজ্ঞতাও লাভ কৰিছে। তেওঁৰ অন্তৰংগ বন্ধুৰ সৈতে মন খোলা কৰি কথা পাতিছে, ৰং ধেমালি কৰিছে আৰু জীৱনৰ আনন্দ উপভোগ কৰিছে। কেতিয়াবা সমুদ্ৰ তীৰত বিশাল বাৰিধিৰ উত্তাল লহৰৰ দৃশ্য উপভোগ কৰিছে, কেতিয়াবা আকৌ মৰুভূমিৰ বিস্তৃত বলুকাৰাশিৰ মাজত থকা খেজুৰ গছৰ তলত বহি বন্ধুৰ সৈতে বিনোদনৰ আনন্দত লিপ্ত হৈছে। সুউচ্চ পাহাৰৰ পাদদেশত বহি কেতিয়াবা ওপৰলৈ চাই বিস্ময় বিমুগ্ধ পুলক অনুভৱ কৰিছে। কিন্তু এই আনন্দ, এই বিনোদন কবিৰ বাবে খন্তেকীয়া। কাৰণ পলকতে কবিৰ আকৌ যাত্ৰা আৰম্ভ হৈছে। এনে এটা সময়ত গৈ কবিৰ যাত্ৰাৰ পৰিসমাপ্তি ঘটিছে নিজৰ দেশৰ মাটিত উপস্থিত হোৱাৰ লগে লগে। ইয়াৰ দ্বাৰা কবিয়ে এই কথাকে প্ৰতিপন্ন কৰিব খুজিছে যে পৃথিৱীৰ অৰঙে দৰঙে ঘূৰি ফুৰিলেও তেওঁৰ নিজৰ দেশখনৰ দৰে এখন দেশ আন ক'তো বিচাৰি নাপায়। ৩ নম্বৰ প্ৰশ্নটোত দিছে ব্যাখ্যা কৰা। ক নম্বৰটো হৈছে অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ আছে। এই বাক্যশাৰী আমি ব্যাখ্যা কৰিব লাগিব। উত্তৰত লিখিম উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত মোৰ দেশ কবিতাটিৰ পৰা লোৱা হৈছে। কবিতাফাকিৰ জৰিয়তে কবিৰ স্বদেশ প্ৰেমৰ অনুৰাগ প্ৰকাশ কৰিছে। কবিৰ নিজৰ দেশৰ প্ৰতি ভালপোৱা অপৰিসীম। নিজ দেশৰ চিন্তাই কবিৰ মনত সোণালী ভৱিষ্যতৰ স্বপ্ন জগাই তুলিছে। কবিয়ে পৃথিৱীৰ নানা দেশ ভ্ৰমণ কৰিছে যদিও এই দেশৰ বুকুতেই পাইছে ভালপোৱাৰ আনন্দ। কবিয়ে নিজৰ দেশৰ কৃষক মজদুৰসকলৰ সৈতে মিলিজুলি থাকিব বিচাৰে। এই দেশত বিভিন্ন জনগোষ্ঠী আছে আৰু প্ৰতিটো জনগোষ্ঠীৰ স্বকীয় ৰীতি-নীতি, ধৰ্ম আৰু বিচাৰধাৰা আছে। এনে অনৈক্যৰ মাজত ঐক্য স্থাপনৰ কাৰণে কবিয়ে অহৰহ প্ৰচেষ্টা চলাই আহিছে। তেওঁ বিচাৰে সকলো ধৰণৰ বিৰোধৰ মাজতো দেশত ঐক্য সংহতি বিৰাজ কৰক। তাৰ কাৰণে কবি সদায় প্ৰস্তুত। খ নম্বৰটোত দিছে মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰোল। উত্তৰ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা কবি হীৰেণ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত মোৰ দেশ নামৰ কবিতাটিৰ অন্তৰ্গত। কবিয়ে স্বদেশৰ প্ৰতি থকা ভালপোৱা প্ৰকাশ কৰিবলৈ গৈ এই কবিতাফাকি অৱতাৰণা কৰিছে। কবিয়ে নিজ জন্মভূমিৰ মংগল কামনা কৰে। কবিয়ে সকলো সময়তে নিজ দেশৰ সপোন বুকুত লৈ ফুৰে। সেয়েহে কবিৰ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে সপোনৰ কলৰোল বাজি থাকে। কবিৰ বাবে প্ৰতিটো পুৱা কবিৰ বাবে কৰ্ম প্ৰস্তুতিৰ সময়। সেইবাবেই কবিয়ে জীৱনৰ প্ৰতিটো ক্ষণ দেশৰ মংগল আৰু উন্নতিৰ বাবে প্ৰয়োগ কৰিব বিচাৰে। কবিয়ে দেশ আৰু দেশৰ মানুহৰ বাবে চিন্তা কৰি মনত অসীম আনন্দ লাভ কৰে। তেওঁৰ জীৱনৰ আহে আহে যৌৱনৰ কোহে কোহে দেশৰ কল্যাণ সপোনে উন্মনা কৰি তুলিছে। কবিৰ বাবে একমাত্ৰ সুখৰ ঠাই হ'ল, একমাত্ৰ শ্ৰেষ্ঠ দেশ হ'ল তেওঁৰ নিজৰ দেশ।
ইয়াৰ পাছতে আছে 4 নম্বৰ প্ৰশ্নটোত কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা। আমি উত্তৰত লিখিম মোৰ দেশ কবিতাটিত এটি স্বদেশপ্ৰেমমূলক কবিতা। কবিতাটোত কবিৰ স্বদেশপ্ৰেমৰ নিভাঁজ ৰূপ জিলিকি উঠিছে। কবিৰ কাৰণে নিজৰ দেশখন প্ৰাণতকৈও আপোন। তেওঁৰ প্ৰতিটো কামতে দেশখনৰ প্ৰগতি বাৰ্তা লুকাই থাকে। কবিয়ে সকলোকে যাতে ঐক্য আৰু সম্প্ৰীতিৰ দোলেৰে বান্ধিব পাৰে তাৰ বাবে অহৰহ যত্ন কৰিছে। কবিয়ে বিভিন্ন দেশ বিদেশ ভ্ৰমণ কৰিছে যদিও সকলোৰে ওপৰত নিজৰ দেশক স্থান দিছে। এনেদৰে কবিতাটিত কবিৰ স্বদেশানুৰূপ ফুটি উঠিছে। ইয়াৰ পাছতে 5 নম্বৰ প্ৰশ্নটোত দিছে প্ৰতিটো ঋতুৱে কবিক কি দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে। উত্তৰ প্ৰতিটো ঋতুৱে কবিক জীৱনৰ আশীৰ্বাদ দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে। 6 নম্বৰ প্ৰশ্নটোত কি দিছে চাওঁ আহা। শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে কি দিছে। উত্তৰ শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে দিছে ভঁৰালৰ এমুঠি ধান পৰাণৰ একোটি গান। ইয়াৰ পাছতে দিছে তোমালোকৰ ভাষা বিষয়ক প্ৰশ্নসমূহ। প্ৰথমটোত আছে সমাৰ্থক শব্দ লিখা। দেশ, দেশৰ সমাৰ্থক শব্দ হ'ব ৰাষ্ট্ৰ, কাম, কৰ্ম, কলৰোল, কলৰৱ, সাগৰ, সমুদ্ৰ, সপোন, স্বপ্ন, বন্ধু, মিত্ৰ, শেষ, সমাপ্ত, সম্ভাৰ, সামগ্ৰী, শইচ, শস্য, বুকু, হৃদয়, তৰংগ, ঢৌ, কল্লোল, কলৰৱ। একেবাৰে শেষৰ প্ৰশ্নটোত আছে বিপৰীতাৰ্থক শব্দ লিখা। সপোন, সপোনৰ বিপৰীত হ'ব দিঠক, দেশ, দেশ হ'লে বিদেশ, জীৱন, মৰণ, পাহাৰ, পাহাৰ হ'লে ভৈয়াম, ঐক্য, অনৈক্য, সংহতি, বিৰোধ, শয়ন, শয়ন হ'লে জাগৰণ, বিশ্বাস, অবিশ্বাস, শত্ৰু, মিত্ৰ। ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰাৰ লগতে আমাৰ চেনেলৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।